মৰমৰ শিক্ষাৰ্থীসকল তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ক্লাছ 10ৰ মেথমেটিক্সৰ ৰিভিজন চেপ্টাৰ গোটেইখিনি কমপ্লিট কৰিলোঁ আৰু তোমালোকৰ চেপ্টাৰ 1ৰ বাস্তৱ সংখ্যাৰ এটা ক্লাছ কৰিলোঁ। যদি তোমালোকে ভিডিঅ'বিলাক চোৱা নাই, ভিডিঅ'বিলাক ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাতে গৈ তোমালোকে চাব পাৰা। আজি আমি কি কৰিম যে বাস্তৱ সংখ্যাৰ আগতে আমি 3টা অংক কৰিছিলোঁ এক্সাৰচাইজৰ। আজি আমি 4, 5, 6, 7 4টা অংক আছে, এই 4টা অংক কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো দেৰি নকৰি বোলা আমি ভিডিঅ'টোলৈ আগবাঢ়ো। আজি অনুশীলনী 1-1ত 4 নম্বৰৰ অংকটো কি দিয়া আছে? ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m+1 আৰ্হিৰ, য'ত m এটা কোনোবা অখণ্ড সংখ্যা হ'ব। আমি ইতিমধ্যে কি পাইছোঁ যে কোনোবা অখণ্ড সংখ্যাৰ ক্ষেত্ৰত আমি ইতিমধ্যে প্ৰমাণ কৰি দেখুৱাইছোঁ যে 3m নাইবা 3m+1 নাইবা 3m+2 আৰ্হিৰ আমি প্ৰমাণ কৰি দেখুৱাইছোঁ। তো সেই একেধৰণৰ নিয়মতে আমি এইটোও কৰি যাম। ইয়াতে ইংগিত তোমালোকক দিয়াই আছে। কি দিয়া আছে? x এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা, তেন্তে ইয়াৰ আৰ্হি হ'ব 3q+1 বা 3q+2। যদি xৰ ক্ষেত্ৰত হয় এনেকুৱা হ'ব। আৰু এইবাৰ কি কৰিব লাগে যে সেই xটোক বৰ্গ কৰি দেখুৱাব লাগে যে আৰ্হিটো কেনেকুৱা হয়, 3m নাইবা 3m+1 আৰ্হিত লিখিব পাৰি। তো বোলা আমি সমাধান কৰিবলৈ চেষ্টা কৰোঁ। তো প্ৰথমতে আমি কি লওঁ? ধৰি লওঁ ধৰা হ'ল কি ধৰিব দিছে? x এটা যোগাত্মক অখণ্ড সংখ্যা, হয়নে? x এটা যোগাত্মক অখণ্ড সংখ্যা, যোগাত্মক অখণ্ড সংখ্যা। মোৰ আখৰবোৰ বেয়া দেই, বুজি নাপালে ক'বা। ঠিক আছে, তো ইয়াৰ ক্ষেত্ৰত কি হ'ব? 3q নাইবা 3q+1 নাইবা 3q+2 হ'ব, হয়নে? তো আমি প্ৰমাণ কৰি কি দেখুৱাব লাগে যে x² = 3m নাইবা 3m+1 আৰ্হিৰ হ'ব, য'ত m টো এটা অখণ্ড সংখ্যা হ'ব। ঠিক আছে, তো আমি কি কৰোঁ? প্ৰথমতে x কি ধৰোঁ? x = 3q ধৰি প্ৰমাণ কৰোঁ। ঠিক আছে, তো x = 3q ধৰিলোঁ। এইবাৰ কি কৰা? দুয়ো পক্ষক বৰ্গ কৰা। বৰ্গ কৰিলে কি হ'ব? x² ইয়াত কি হ'ব? 3q², হয়নে? 3q² মানে কিমান? এইখিনি আমি ইয়াতে লিখিলোঁ। কিমান হ'ব? 9q²। এইটোক আমি কি লিখিব পাৰোঁ? এনেকৈ লিখিব পাৰোঁনে? 3 × 3q² লিখিব পাৰোঁ। এইবাৰ যদি আমি এইটো এনেকৈ লিখোঁ 3 × m, য'ত m = 3q²। এইটো কি? এটা অখণ্ড সংখ্যা। ঠিক আছে, অখণ্ড সংখ্যা আমি লিখিব পাৰোঁনে? নিশ্চয় পাৰোঁ। ঠিক আছে, এইবাৰ চোৱা, আমি কি কৰিলোঁ? x² ক্ষেত্ৰত 3qৰ ক্ষেত্ৰত আমি কিমান পালোঁ? 3m2 পালোঁ। এইবাৰ এইটো 1 নম্বৰ দিয়া। নেক্সট আমি কি কৰিম? এইবাৰ x = কি ধৰিম? 3q+1 ধৰিম। এইবাৰ চাবা, x = 3q+1, এইটোক আমি কি কৰিম? বৰ্গ কৰিম। দুয়ো পক্ষক বৰ্গ কৰিম। বৰ্গ কৰিলে কি হ'ব? ইফালে x² আৰু ইফালে 3q+1² হয়নে? এইটো a+b² সূত্ৰত আছে, তো ভাঙি দিয়া। কি হ'ব? a² মানে 9q² প্লাছ কি হ'ব? b² বা টুৱাইচ ab, যিটো লিখা টুৱাইচ ab। তো কিমান হ'ব? 2 × a × b প্লাছ b²। b² মানে 1²। তো এইটোক আমি কি লিখিব পাৰোঁ? এইটো আমি কেনেকৈ লিখিব পাৰোঁ? 9q² প্লাছ 6q+1, হয়নে? এনেকৈ লিখিব পাৰোঁ। ইয়াৰ পৰা যদি আমি কি কমন লওঁ? 3 কমন লওঁ। 3 কমন ল'লে এইটো আমি কি হ'ব? এইবাৰ চোৱা, আমি এনেকৈ লিখিব পাৰোঁনে? 3q² প্লাছ 2q তাৰপিছত +1 এনেকৈ লিখিব পাৰোঁ। এইবাৰ যদি আমি এনেকৈ লিখোঁ 3m+1, য'ত m = কিমান লিখিছোঁ আমি? 3q² প্লাছ 2q, আৰু এইটো কি? অখণ্ড সংখ্যা, হয়নে? অখণ্ড সংখ্যা, অখণ্ড সংখ্যা। ঠিক আছে, বুজি পাইছা? হয়নে? তো আমি এইটো কি ধৰোঁ? 2 ধৰোঁ। ঠিক আছে,
এইবাৰ যদি আমি 3q প্লাছ 2 ধৰোঁ সেইটোৰ ক্ষেত্ৰত ধৰিলেও হ'ব গতিকে আমি দুটা পালোৱে যে 3q ধৰিলেও আমি কি পাওঁ 3m আকাৰত পাওঁ আৰু 3q প্লাছ 1 ধৰিলে আমি কি পাওঁ 3m প্লাছ 1 আকাৰত পাওঁ তো এতিয়া আমি 1 আৰু 2ৰ পৰা কি ক'ব পাৰোঁ 1 আৰু 2ৰ পৰা 1 আৰু 2ৰ পৰা আমি কি লিখিব পাৰোঁ যে x স্কুৱেৰ ইকুৱেল টু আমি কি লিখিব পাৰোঁ 3m বা 3m প্লাছ 1 লিখিব পাৰোঁ হয়নে ইমান আৰ্হিৰ হ'ব তো আমি একেমুঠে ক'ব পাৰোঁ যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ কি আৰ্হিৰ 3m নাইবা 3m প্লাছ 1 নাইবা 3m প্লাছ 2 আৰ্হিৰ হ'ব আৰ্হিৰ হ'ব ঠিক আছে ক্লিয়াৰ এটা আমি প্ৰমাণ কৰি দেখুৱাই দিলোঁ পাইছা বুজি যদি বুজি পোৱা নাই কমেণ্ট বক্সত কমেণ্ট কৰিবা ঠিক আছে নেক্সট 5 নম্বৰটো কি দি আছে ইউক্লিডৰ বিভাজন প্ৰমেয়কে ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m প্লাছ 1 নাইবা 9m প্লাছ 8 আৰ্হিৰ ইয়াৰ আগত আমি কি কৰিলোঁ বৰ্গ কৰিলোঁ তো এইটো আমি কি কৰিব লাগে ঘন কৰিব লাগে একো নাই নিয়ম একেই চাবা আমি কি ধৰোঁ প্ৰথমতে কি ধৰি লওঁ ধৰা হ'ল x এটা কি যিকোনো যোগাত্মক অখণ্ড সংখ্যা হয়নে ধৰা হ'ল x এটা যোগাত্মক অখণ্ড সংখ্যা হয়নে অখণ্ড সংখ্যা ঠিক আছে এবাৰ যদি আমি x এটা যোগাত্মক অখণ্ড সংখ্যা ধৰোঁ তো এই ক্ষেত্ৰত ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ আমি কি লিখিব পাৰোঁ এনেকৈ লিখিব পাৰোঁনে যে x ইকুৱেল টু 3q প্লাছ r হয়নে আৰু ইয়াতে চৰ্তটো কি হ'ব যে rটো কেনেকুৱা হ'ব 0তকৈ ডাঙৰ নাইবা সমান আৰু কি হ'ব bতকৈ সৰু হ'ব লাগিব হয়নে অৰ্থাৎ bতকৈ সৰু হ'ব লাগিব ইয়াতে b ইকুৱেল টু কি ধৰি দিয়া b ইকুৱেল টু 3 তেতিয়া কি হ'ব এবাৰ চোৱা যদি আমি r ইকুৱেল টু কি ধৰোঁ 0 ধৰোঁ r ইকুৱেল টু 0 ধৰিলে x কিমান হ'ব x ইকুৱেল টু কিমান হ'ব এইটো 0 হ'ল গতিকে 3q হ'ব হয়নে আৰু যদি r ইকুৱেল টু 1 ধৰোঁ তেতিয়াহ'লে কি হ'ব x ইকুৱেল টু কিমান হ'ব 3q প্লাছ 1 হ'ব আৰু যদি r ইকুৱেল টু আমি কি ধৰোঁ 2 ধৰোঁ তেতিয়াহ'লে x ইকুৱেল টু কিমান হ'ব 3q প্লাছ 2 আমি 2ৰ ওপৰত যাব নোৱাৰোঁ কিয় যাব নোৱাৰোঁ আমি bটো কি ধৰিছোঁ 3 ধৰিছোঁ গতিকে rটো কি হ'ব লাগিব bতকৈ সৰু হ'ব লাগিব সেইকাৰণে আমি 2 লৈকেহে ধৰিছোঁ হয়নে এইবাৰ আমি কি কৰিম যে এইকেইটা ঘন কৰি আমি প্ৰমাণ কৰি দেখুৱাব লাগে যে 9m প্লাছ 1 নাইবা 9m প্লাছ 8 আৰ্হিৰ হয় ঠিক আছে তো আমি এইবিলাক কি কৰোঁ এতিয়া ঘন কৰোঁ চাবা প্ৰথমতে আমি কোনটো লওঁ প্ৰথমতে আমি x ইকুৱেল টু 3q লওঁ হয়নে চাওঁ কি হয় x ইকুৱেল টু 3q হয়নে এইটো আমি কি কৰিব লাগে ঘন কৰিব লাগে তো দুয়ো পক্ষক ঘন কৰি এতিয়া আমি কি কৰিম দুয়ো পক্ষক ঘন কৰিলে কি হ'ব x কিউব আৰু এইফালে কি হ'ব ঘন কৰিলে কি হ'ব 3q হোল কিউব হয়নে এইটো ভাঙি দিয়া কিমান হ'ব 3 3 গুণ 9 3 ঘন কিমান 27 আৰু কিউটো হ'ব কিউ কিউব এটা আমি এনেকৈ লিখিব পাৰোঁনে চোৱাচোন কেনেকৈ লিখিব পাৰোঁ 9 ইনটু 3q কিউব হয়নে 9m য'ত m ইকুৱেল টু 3q কিউব এটা কি অখণ্ড সংখ্যা হয়নে এইটো আমি লিখিব পাৰোঁ এইবাৰ চোৱা এইটো 1 নম্বৰ দিয়া 1 নম্বৰ এবাৰ আকৌ আমি কি কৰিম x ইকুৱেল টু 3q প্লাছ 1 এইটো ধৰিম হয়নে এইটো ধৰিম
এবার যদি আমি দুয়োপক্ষক ঘন কৰোঁ তেতিয়াহ'লে কি পাম এক্স কিউব ইকুৱেল টু কিমান পাম 3q প্লাছ 1 হোল কিউব সূত্ৰত ভাঙি দিয়া a প্লাছ b হোল কিউবৰ সূত্ৰ কি আছিল a প্লাছ b হোল কিউবৰ সূত্ৰ কি আছিল a কিউব হয়নে a কিউব হ'লে 3q হ'লে কিমান হয় a কিউব ডাইৰেক্ট কৰিছোঁ ঠিক আছে প্লাছ 3a স্কুৱেৰ b 3a স্কুৱেৰ স্কুৱেৰ মানে কিমান হ'ব 9 q স্কুৱেৰ গতিকে আমি কি লিখিব পাৰোঁ এইটো 27q স্কুৱেৰ হয়নে b2 1 আছে গতিকে 1 পূৰণ হ'ব তাৰপিছত 3ab স্কুৱেৰ 3ab স্কুৱেৰ 3a মানে 3q গতিকে 9q b স্কুৱেৰ মানে 1 স্কুৱেৰ 1 পূৰণ হ'ব গতিকে 1 হ'ব তাৰপিছত আহিব b কিউব মানে 1 কিউব ইকুৱেল টু 1 হয়নে এবাৰ আমি এইটো কি লিখিব পাৰোঁ চোৱা 9 যদি আমি কমন লওঁ তেতিয়াহ'লে কি লিখিব পাৰোঁ 9টো কমন ল'লে কিমান হ'ব ইয়াত 3q কিউব প্লাছ ইয়াৰ পৰা 9 কমন ল'লে কিমান থাকি যাব 3 থাকি যাব হয়নে 3q স্কুৱেৰ প্লাছ ইয়াতে কি থাকি যাব 9টো ল'লোঁ গতিকে ইয়াত কি থাকি যাব q থাকিব হয়নে তাৰপিছত প্লাছ 1 এতিয়া আমি এইটো আৰু কেনেকৈ লিখিব পাৰোঁ 9m প্লাছ 1 কিয়নো য'ত m ইকুৱেল টু 3q কিউব প্লাছ 3q স্কুৱেৰ প্লাছ কি লিখিব পাৰোঁ q হয়নে য'ত এইটো এটা অখণ্ড সংখ্যা ঠিক আছে ক্লিয়াৰ এইখিনি ক্লিয়াৰ হৈছে এইবাৰ চাবা এবাৰ কি ল'ম আমি 3q প্লাছ 2 ল'ম ঠিক আছে এবাৰ আমি কি কৰিম x ইকুৱেল টু 3q প্লাছ 2 ধৰি কৰিম তো এইটো দুয়োফালে বৰ্গ কৰি ঘন কৰি দিয়াৰ লগে লগে কি হ'ব x কিউব ইকুৱেল টু 3q প্লাছ 2 হোল কিউব হয়নে এবাৰ ভাঙি কৰিম চাবা 3q a কিউব প্লাছ 3a স্কুৱেৰ মতলব 3q হোল স্কুৱেৰ ইন্টু b ঠাইত 2 প্লাছ 3ab স্কুৱেৰ 3a ইন্টু b স্কুৱেৰ প্লাছ b কিউব ঠিক আছে তো এইখিনি কৰিলে কি হ'ব চোৱা এইটো কিউব কৰিলে কি হ'ব 27q কিউব প্লাছ 3 3 যা 9 27 আৰু 2 54q স্কুৱেৰ প্লাছ এবাৰ কি হ'ব 2 দুগুণে 4 4 3 গুণ 12 3 12 গুণ 34 প্লাছ 8 হয়নে এবাৰ কি কোৱা 9টো কমন লোৱা কমন ল'লে ইয়াতে কি হ'ব 3q কিউব প্লাছ এইটো কিমান হ'ব 6 9 গুণ 54 গতিকে 6q স্কুৱেৰ তাৰপিছত ইয়াতে কিমান থাকি যাব 4 হয়নে 4q তাৰপিছত প্লাছ 8 এবাৰ চোৱা আমি এইটো এনেকৈ লিখিব পাৰোঁ 9m প্লাছ 8 হয়নে য'ত m ইকুৱেল টু কিমান 3q কিউব প্লাছ 6q স্কুৱেৰ প্লাছ 4q এইটো কি অখণ্ড সংখ্যা ঠিক আছে এইটো ধৰা 3 নম্বৰ আৰু ইয়াৰ আগৰটোত আমি কি কৰিছিলোঁ এইটো ধৰা 2 নম্বৰ হয়নে গতিকে এবাৰ আমি কি কৰিব পাৰোঁ 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ এই 3 নম্বৰৰ পৰা আমি কি লিখিব পাৰোঁ 1 2 and 3 ইমপ্লাছ অৰ্থাৎ 1 2 আৰু 3 পৰা আমি কি লিখিব পাৰোঁ যে x কিউবটো হয়তো কি লিখিব পাৰোঁ 9m নাইবা 9m প্লাছ 1 নাইবা 9m প্লাছ 2 আৰ্হিৰ হ'ব হয়নে 2 আৰ্হিৰ আমি x টো কি ধৰিছিলোঁ এটা যোগাত্মক অখণ্ড সংখ্যা ধৰিছিলোঁ অৰ্থাৎ আমি কি কৰিব পাৰোঁ জেনেৰেলাইজ কৰিলে কি হ'ব অৰ্থাৎ
যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ কি কৰিলো আমি ইমান সময় ঘন কৰিলো হয়নে ঘনফল কি হ'ব 9m বা 9m প্লাস 1 বা 9m প্লাস 2 আৰ্হিৰ হ'ব ঠিক আছে প্ৰমাণ কৰা হৈ গ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়ৰ সহায়ত আমি কি কৰিলো যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল 9m 9m প্লাস 1 বা 9m প্লাস 2 আৰ্হিৰ হ'ব ক্লিয়াৰ হৈছে বুজি পাইছা নেক্সট বেলেগটো কৰো এবাৰ চাবা 6 নম্বৰ কি দিয়া আছে যে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে কি কৰিলে পোষ্টেল ষ্টাম্প যে আছে সেইবিলাক সংগ্ৰহ কৰিলে কালেক্ট কৰিলে কিমানটা 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ইন্টাৰনেশ্যনেল তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰিলে যাতে এটাও ডাক টিকট ৰৈ নাযায় এনেকুৱাকৈ তেওঁ ডিসপ্লে কৰিব খুজিলে যে সেইখিনি এটাও যাতে ডাক টিকট ৰৈ নাযায় তো হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব এতিয়া ম্যাক্সিমাম হি কিমানটা গোটত এই গোটেইখিনি ইন্টাৰনেশ্যনেল আৰু ভাৰতীয় পোষ্টেল ষ্টাম্পবোৰ প্ৰদৰ্শন কৰিব পাৰিব তো প্ৰথমতে মই কৈছিলো তোমালোকক যে সৰ্বাধিক শব্দ দিয়া থাকিলে আৰু যদি সমূহীয়াকৈ এক লগ কৰি যদি দিয়া থাকে তেতিয়াহ'লে আমি কি উলিয়াব লাগে HCF গৰিষ্ঠ সাধাৰণ উৎপাদক মানে এই দুটাৰ মাজত আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াম তো কি হ'ব আমাৰ সলিউশনটো কি হ'ব আমি যদি এই দুটাৰ মাজত গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব পাৰো তেতিয়াহ'লে আমাৰ হৈ যাব তো চোৱা ইয়াতে কি ডাঙৰ কোনটো আছিল আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াবলৈ হলে কি কৰিব লাগে ডাঙৰটো ল'ব লাগে হয়নে 6 to 5 তাৰ পিছত আমি কি কৰিছিলো যে সৰুটোৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিছিলো কেনেকৈ ইউক্লিডৰ বিভাজন প্ৰমেয়ৰ মতে ইনটু হয়নে দুবাৰ যাব নেকি দুবাৰ নাযায় দুবাৰ দিলে 650 হৈ যাব গতিকে একবাৰ বাকি থাকিব কিমান 325 হল আৰু 625 বাকি থাকিল কিমান 300 হয়নে 300 বাকি থাকিল এবাৰ যদি বাকি থাকে নেক্সট স্টেপটো কৰিব লাগে তো নেক্সট স্টেপত এইটো হ'ব আমাৰ কি ভাজ্য হয়নে আৰু বাকিটো হল ভাজক এবাৰ 300 পূৰণ কিমান হ'ব 1 হ'ব আৰু বাকি থাকিব কিমান 300টা গল বাকি থাকিল 25 এবাৰ এইটো হ'ব ভাজ্য 300 এবাৰ 25টো হল ভাজক কিমান হ'ব কেইবাৰ পূৰণ কৰিব লাগিব 4বাৰ পূৰণ কৰিলে কিমান হয় 100 300 হ'বলৈ 12 বাৰ যোগ কিমান গতিকে ইয়াৰে আমাৰ কিমান হ'ব HCF কিমান হ'ব HCF গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব 25 হ'ব হয়নে গতিকে হিমাদ্ৰীয়ে কি কৰিব পাৰিব সৰ্বাধিক 25টা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব ক্লিয়াৰ হৈছে বুজি পাইছা নিশ্চয় এবাৰ চাবা আৰু এটা আছে এনেকুৱা 7 নম্বৰ চোৱা যে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুডাল ৰছী আছে চাবা দুডাল ৰছী 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্য বুলি কোৱাৰ লগে লগে ইটোৰ পৰা যিমান কাটিবা সেইটোৰ পৰাও সিমান কাটিব লাগিব টুকুৰা কাটি উলিয়াব লাগে অকনো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰা সৰ্বাধিক এই চোৱা তা সৰ্বাধিক আৰু হল সমান এনেকুৱা যদি বাক্যত শব্দ দিয়া থাকে আমি একেমুঠে ক'ব পাৰো যে এই দুটাৰ পৰা আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়ালেই আমাৰ সমাধানটো উলিয়াব একো নাই দেৰি কৰি কি লাভ আমি সমাধান কৰি দেও কিমান হ'ব এটো আছিল কিমান ডাঙৰটো কিমান 80 হয়নে এটোক আমি ইউক্লিডৰ বিভাজন প্ৰমেয়ৰ মতে আমি কৰি যাম তো কি হ'ব এবাৰ 64 into 1 প্লাস আৰু কিমান হ'ব হয়নে কিমান বাকি থাকিব 16 বাকি থাকিব এবাৰ চোৱা 64 টো ইয়াত আহিল 16 টো ইয়াত আহিল into 4 plus 0 গতিকে আমাৰ HCF কিমান ওলাল HCF
HCF কিমান ওলাল 16 হয়নে যে যেতিয়া আমি ভাগশেষ 0 পাওঁ তাৰ ক্ষেত্ৰত ভাজক যিটো থাকে সেইটোৱে হ'ল HCF তো HCF টো আমাৰ 16 পালো অৰ্থাৎ দুডাল ৰছীৰ পৰা আমি 16 সেন্টিমিটাৰকৈ যদি কাটো তেতিয়াহ'লে সৰ্বাধিক 16 সেন্টিমিটাৰলৈ কাটিব পাৰো দুয়ো টুকুৰাৰ পৰা আৰু অলপ ৰৈ নাযায় উত্তৰটো হ'ল এইটো ঠিক আছে মৰমৰ শিক্ষাৰ্থীসকল আজি আমি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আমাৰ চেপ্টাৰ 1 বাস্তৱ সংখ্যাৰ এক্সাৰসাইজ 1.1 গোটেইকেইটা অংক কৰিলোঁ দুটা পাৰ্টত এটা পাৰ্টত আগত এটা ভিডিঅ' কৰিছোঁ এইটো লিংকত দিয়া আছে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে চাই ল'বা আৰু আজি আমি সেই এক্সাৰসাইজ 1.1 চাৰিটা অংক 4 5 6 7 চাৰিটা অংক এই ভিডিঅ'ৰ জৰিয়তে কৰিলোঁ যদি এই ভিডিঅ' তোমালোকে কিবা নুবুজা আছে তেতিয়াহ'লে কি কৰিবা কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা মই বুজাবলৈ চেষ্টা কৰিম হয়নে মুঠৰ ওপৰত তোমালোকে ভিডিঅ'বোৰ ধৈৰ্য আৰু মনোযোগেৰে এক মূৰৰ পৰা চাব লাগিব তেতিয়াহ'লে তোমালোকৰ কি প্ৰাইভেট টিউশ্যনৰ দৰকাৰ নহ'ব মই সাইফুল আহমেদ আছোঁ তোমালোকৰ সহায়ৰ কাৰণে মাত্ৰ তোমালোকে ভিডিঅ'বোৰ চাবা আৰু যদি তোমালোকে ভিডিঅ'বোৰ ভাল পোৱা তোমালোকৰ সহায়ক হয় তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা ঠিক আছে তো আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ